নিপন গোস্বামীলৈ বৰ অসম সমন্বয় বঁটা লগতে নগদ 25,000 টকাৰ আৰ্থিক অনুদান বঁটাত আছে এখন হেংদাং অংগবস্ত্ৰ মঙলবাৰে প্ৰাগ নিউজত সম্প্ৰচাৰিত হৈছিল চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ অসুস্থতাৰ বাতৰি অভিনেতাজনৰ স্বাস্থ্যৰ খবৰ ল'বলৈ অহা নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে অসমৰ ৰাইজক সহায় সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছিল শিল্পীৰ প্ৰতি শিল্পীৰ মহানুভৱতা পৰিস্ফুট হৈছিল জুবিনৰ আহ্বানত বাতৰিৰ পাছতেই লখিমপুৰ জিলাৰ অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু টাই আহোম যুৱ পৰিষদে যশস্বী অভিনেতাগৰাকীলৈ আগবঢ়াইছে বৰ অসম সমন্বয় বঁটাৰ লগতে নগদ 25,000 টকাৰ আৰ্থিক অনুদান ডিচেম্বৰ মাহত আয়োজন কৰা অসম দিৱস উপলক্ষে আগবঢ়োৱা এই বঁটাত থাকিব এখন হেংদাং আৰু অংগবস্ত্ৰ অসুস্থতাৰ বাবে নিপন গোস্বামীৰ বাসগৃহতেই সংগঠন দুটাই অভিনেতাগৰাকীক বৰ অসম সমন্বয় বঁটা আগবঢ়াব বুলি প্ৰাগ নিউজৰ আগত মন্তব্য কৰে অসম দিৱসৰ সংগতি ৰাখি আমি যি বৰ অসম সমন্বয় বঁটা আমি দিয়াৰ প্ৰচেষ্টা হাতত লৈছোঁ সেই বৰ অসম বঁটাত আমাৰ এখন হেংদাং থাকিব আৰু লগতে অংগবস্ত্ৰ লগতে আমি ন্যূনতম এটি আৰ্থিক সাহায্য আমি আগবঢ়াবলৈ ওলাইছোঁ আৰু এই ক্ষেত্ৰত আমি প্ৰাগ নিউজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো তেওঁলোকে বহু কষ্ট কৰি তেওঁ নিপন গোস্বামীৰ যি আজি বাতৰি সম্প্ৰচাৰ কৰিছে আৰু এই বাতৰি সম্প্ৰচাৰ কৰাৰ লগে লগে আমি আজি আয়োজক সমিতিয়ে আমি তৎকালীনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি এই বঁটাটো আমি নিপন গোস্বামী দেৱকে আমি আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আজি ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সহযোগত লখিমপুৰৰ পৰা কুশল শইকীয়া আৰু পল্লৱী বৰা ৰিপৰ্ট প্ৰাগ নিউজ